অৱশেষত মনোনয়ন বৈধ ঘোষণা হ'ল ঢেকিয়াজুলি সমষ্টিৰ বিজেপি আৰু কংগ্ৰেছৰ দুই প্ৰাৰ্থীৰ। মনোনয়ন দাখিল কৰাৰ পিছত পুনৰ নিৰীক্ষণ কৰা সময়ত বিজেপি প্ৰাৰ্থী অশোক সিংহল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী বাতাস ওৰাঙৰ মনোনয়নত বিসংগতি দেখা পোৱাৰ পিছত পুনৰ বিবেচনাৰ বাবে ৰখা হৈছিল। আজি পুনৰ পৰীক্ষাৰ অন্তত ৰিটাৰ্ণিং বিষয়াই দুয়োখন মনোনয়ন বৈধ বুলি ঘোষণা কৰে। আনহাতে মনোনয়ন বৈধ বুলি ঘোষণা হোৱাৰ পিছতে কংগ্ৰেছ দলৰ ঢেকিয়াজুলি প্ৰাৰ্থী বাতাস ওৰাঙে বিজেপিৰ প্ৰাৰ্থী অশোক সিংহলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰি কয় যে বেছলেছ অবজেকশ্যন দিছিলে তেওঁলোকে। এইটো গ্ৰাউণ্ড নহয় নমিনেশ্যন কেঞ্চেলৰ কাৰণে। তেওঁলোকে অবজেকশ্যন দিছিলে যে মোৰ নমিনেশ্যন কেঞ্চেল কৰিব লাগে বুলি। এইটো বেছলেছ। আৰু বিসংগতি তেওঁতো আৰু মেজৰ বিসংগতি আছে। মই এইটো কমপ্লেইন দিয়ে ৰাখিছোঁ। তেওঁতো যিটো এনেক্সাৰ দিছে, যিটো এফিডেভিট দিছে, তাতো ফৰ্মেটে চেঞ্জ কৰি দিছে। মই ইমান হেৰিলৈ নাযাওঁ। মই যুদ্ধ কৰিব বিচাৰোঁ। তেওঁতো বিনা যুদ্ধত পলাব খুজি আছে। আৰু এইবিলাক ক'ত কৌশল? পঞ্চায়ত নিৰ্বাচন সেইবিলাকে কৰিলে। কাৰোবাক তো পুলিচ দি কিনে উঠাই আনি নমিনেশ্যন উইথড্ৰ কৰাই। ভায়েকে নমিনেশ্যন দিছে, তাৰ ককায়েকক উঠাই লৈ আহে। ভায়েকে নমিনেশ্যন উইথড্ৰ নকৰিলে তোমাক ভৰাই থ'ল। তেনেকুৱাই কৰিছিলে পঞ্চায়ত নিৰ্বাচন, নহ'লে ইলেকশ্যন জিকিব পাৰে নেকি? এইবাৰো সেইটো কৰিব বিচাৰিছিলে, ক'ত কৌশল লগাইছিলে। তো ক'ত পাৰিব এইবিলাক? তো সেইকাৰণে ভাবোঁ এটা এতিয়াও ভাল হৈ যাওক। বিজেপিয়ে কৈ থাকে সংস্কাৰী দল। এই অসংস্কাৰী মানুহবিলাকক ৰাখিব নালাগে। ৰাইজে ভাল নাপায় এনেকুৱা।